যোৰহাটত গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। সংবাদমেলযোগে গৌৰৱ গগৈয়ে যি উত্তৰ দিছে সেয়া চালেবেৰে কোবোৱা উত্তৰ দিছে। গৌৰৱ গগৈৰ সনাতনী সংস্কৃতিৰ প্ৰতি অনীহা আৰু বিতৃষ্ণা আছে। গৌৰৱ গগৈ পৰিয়ালৰ 4জনৰ 3জনেই অন্য ধৰ্মৰ। SITৰ তদন্ত সকলো কথা পোহৰলৈ আহিল। গৌৰৱ গগৈৰ সন্দৰ্ভত কেন্দ্ৰীয় সংস্থাই তদন্ত কৰাৰ পিছত তেওঁ ৰাইজে বিচৰা ধৰণেৰে শাস্তিৰ সন্মুখীন হ'ব। কংগ্ৰেছে সাংবাদিকসকলক পোনপটীয়াকৈ অপমান কৰিছে। বিৰোধীয়ে কৈছে যে তেওঁক এৰেষ্ট কৰি দিয়া নাই কেলে, তেওঁ কিয় গৈছে, SIT এজন সাংসদ থাকে, নিয়মৰ কথা আছে। এতিয়া নিয়মবিলাক ইমান চিষ্টেমেটিকেলি গৈছে, এইখিনিলৈকে SIT অদ্ভুত সুন্দৰ কাম কৰিছে। SIT এতিয়া কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে এগৰাকী সাংসদ বা তেওঁ কোনখন দেশলৈ গৈছিল, আন্তঃৰাষ্ট্ৰীয় সংস্থা প্ৰয়োজন সাপেক্ষে এইবিলাকৰ সহায় ল'ব। গতিকে ৰাজ্য চৰকাৰৰ পুলিচ বিভাগে যিখিনিলৈকে কৰিব পাৰে সেইখিনিলৈকে ইতিমধ্যে কৰিছে। আমি এতিয়া অপেক্ষাৰত পৰৱৰ্তী কথাখিনি হওক। এতিয়া আৰু এটা তেওঁলোকে কৈছে, মই দেখিলো প্ৰদ্যুৎ বড়োৱে তেওঁক মানে তৈলমৰ্দন কৰিবৰ কাৰণে এটা কথা কৈ আছে যে তালৈ দেখোন মোদী ডেঙুৰে গৈছিল, আদৱানী গৈছিল, আমুক গৈছিল। আৰে ইতিমধ্যে মই কৈছো, এখন ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী, বিদেশ মন্ত্ৰী বা যিকোনো মন্ত্ৰীয়ে কূটনৈতিক কাৰণত, ৰাজনৈতিক কাৰণত, অৰ্থনৈতিক কাৰণত 10 বাৰ যাব পাৰে, কিন্তু তেওঁ তেতিয়াতো সাংসদো নাছিল, মুখ্যমন্ত্ৰী পুতেক হিচাপেহে গৈছিল। মই জনাত তেতিয়াও তেওঁ সাংসদ নাছিল। এতিয়া তেওঁ যদি আৰু এজন ৰাজপুত্ৰ, যি কেৱল সেই সময়ত পৰিস্থিতি আছিল মুখ্যমন্ত্ৰী, son of a chief minister, with that capacity he visited Pakistan, and now he is comparing that he is almost equivalent to the honorable prime minister or the home minister or any other official visitors to any country. সেইটো কেনেকৈ হ'ব? এতিয়া কাইলৈ মোকো হয়তো কোনোবা এখন তেনেকুৱা ধৰণৰ ৰাষ্ট্ৰত দেখিব পাৰে, কিন্তু এইটো কূটনৈতিক কাৰণত আমি গৈছো। অনুমতি সাপেক্ষে যিকোনো এগৰাকী ব্যক্তি যাব পাৰে। কিন্তু আপুনি কওক, জিন্তু গগৈৰ দৰে সহস্ৰজন লোকক গুলিয়াই গুলিয়াই মৰা, সীমান্তত বা উগ্ৰপন্থাৰ আশ্ৰয় লৈ আমাৰ দেশৰ 20,000 মানুহক হত্যা কৰা দেশৰ বজাৰ চাবলৈ কোনোবা এজন দেশপ্ৰেমিক মানুহ যাব নেকি? তেওঁ যদি বাধ্য বোলে মই ক্ৰিকেট টিমৰ মেম্বাৰ, মই যাবই লাগিব, কূটনৈতিক দলৰ মেম্বাৰ, মই যাবই লাগিব, বোলে আমি শ বছৰ ধৰি এই আধ্যাত্মিক পীঠস্থান গুৰুদ্বাৰটোলৈ গৈ আছো, যাব পাৰে। কিন্তু জিন্তু গগৈকে আদি কৰি, মই জিন্তু গগৈ যিহেতু আমাৰ অসমৰ অমৰ সন্তান, সেইকাৰণে তেওঁৰ নামটো লৈছো, সহস্ৰ শ্বহীদৰ মৃত্যুৰ কাৰণ, সহস্ৰ বোমা বিস্ফোৰণৰ কাৰক, ভাৰতখনক সকলো সময়তে অশান্ত কৰি ৰখা, আমাৰ সেনাবাহিনীকে আদি কৰি সাধাৰণ নাগৰিকক হত্যা কৰা, বোমা বিস্ফোৰণ ঘটোৱা, উগ্ৰপন্থাৰ জননী পাকিস্তানৰ লৈ কোনোবা এজন মুখ্যমন্ত্ৰী পুতেক বা সাধাৰণ নাগৰিক যাব, মই ক'লে মই বজাৰ চাবলৈ গৈছো। এইটো এটা পতিয়নযোগ্য যুক্তি কি? এই মোৰ সন্মুখত বহি থকা শ্ৰদ্ধা 50জন সাংবাদিক আছে, তেওঁ যদি সুধে ক'লৈ যাব বিচাৰিব ফুৰিবলৈ, কোনোবাই ক'বনে আমাৰ 3,40,00,000 মানুহৰ বা 140 কোটি ভাৰতীয় জনতাই, নাই মই বজাৰ চাবলৈ আৰু পাৰ্ক চাবলৈ মই হেৰিয়ালৈ যাম, পাকিস্তানলৈ যাম। এইটো কথা হ'ল নেকি? আৰু দ্বিতীয় কথা, তেওঁ কি কৰিছে, কম্পেয়াৰ কৰিছে যে প্ৰধানমন্ত্ৰী গৈছে। আৰে প্ৰধানমন্ত্ৰী দিনৰ পোহৰত গৈছে, প্ৰত্যেকটো আৰু তেওঁ ৰাষ্ট্ৰৰ হৈ গৈছে, বা যিকোনো এজন কূটনীতিক গ'লে প্ৰত্যেকটো মুহূৰ্ত সম্পূৰ্ণ তেওঁ স্পষ্ট হৈ থাকে যে তেওঁ এয়াৰপৰ্টত নামিছে, এয়াৰপৰ্টত নামি আমুক হোটেললৈ গৈছে, আমুক হোটেললৈ আমুক অফিচাৰক লগ কৰিছে, কূটনৈতিক সভাত মিলিত হৈছে, আকৌ হোটেলত আছে। তেওঁতো 10 দিন লুকুৱাই ৰাখিলে। কিয় লুকুৱাই ৰাখিলে? এতিয়া গুৰুদ্বাৰলৈ যদি কোনোবা এগৰাকী পিলগ্ৰিম যায় পাকিস্তানলৈ, তেওঁ ফটো দিয়ে গৌৰৱেৰে। তক্ষশিলালৈ যদি কোনোবা কেতিয়াবা গৱেষক ছাত্ৰ কোনোবা এখন ৰাষ্ট্ৰৰ পৰা গৈছে, ফটো দিয়ে, এয়াই হ'ল ভাৰতীয় পৰম্পৰাৰ অপূৰ্ব তক্ষশিলা। তেওঁ কিয় 10 দিন লুকুৱাই ৰাখিলে? আৰু মুখ্যমন্ত্ৰী বা অসমবাসীৰ আগত যদি তেওঁ এই যাত্ৰা ধৰা নপৰিলেহেঁতেন, তেওঁতো লুকুৱাই ৰাখিছিল। প্ৰশ্ন হ'ল কিয় লুকুৱাই ৰাখিছে? কুৱেশ্যন নম্বৰ 2, তেওঁ কিয় লুকুৱাই ৰাখিছিলে? কুৱেশ্যন নম্বৰ 1টো মই ইতিমধ্যে কৈছোৱে যে পাৰ্ক চাবলৈ, বজাৰ চাবলৈ তেওঁ 10 দিন কটাই দিলে। তেওঁ আৰু কাক কাক লগ কৰিছে? তেওঁ ISIক লগ কৰিছে নে নাই তেওঁলোকে স্পষ্টকৈ কোৱা নাই কিয়? এতিয়া তৃতীয়টো প্ৰশ্ন যে এটা কাৰ্যালয়ৰ মুৰব্বী হ'ল তেখেতৰ পৰিবাৰৰ সহধৰ্মিনীৰ কাৰ্যালয়ৰ যিটো কাৰ্যালয়ৰ মুৰব্বীয়ে পায় 50,000 টকা, আৰু তেওঁ তলতীয়া কৰ্মচাৰী তেখেতৰ সহধৰ্মিনীৰ দৰমহা পায় 5 গুণ বেছি, 2.5 লাখ টকা। আৰু সেই দৰমহাটো দিছিল কোনে? পাকিস্তানে। এই প্ৰশ্নটোৰ উত্তৰ দিয়ক তেখেতে, এই প্ৰশ্নটোৰ উত্তৰ দিয়ক। এতিয়া তেওঁ এবাৰ ইণ্টাৰভিউত কৈছে, কালি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, ৰাজগুৰু ডাঙৰীয়াৰ তাত কৈছে যে সহধৰ্মিনী আছিলে, তেওঁক খবৰ ল'বলৈ গৈছিলো।
এতিয়া আকৌ আজি তেওঁ ওলোটা মাতিছে আজি। কিন্তু তেখেতৰ সহধৰ্মিনীয়ে পাকিস্তান এৰি ভাৰতত অহা মানে কি ভাৰতলৈ যেতিয়া আহিলে তাৰ 23 মাহ মানে কি সাংসদজনৰ পত্নীয়ে 23 মাহ আগতেই ভাৰতত কৰ্মৰত। এইটোহে পাকিস্তানৰ দৰমহা পাই আছিল। অৰ্থাৎ তেওঁ কৈছে যে মই সহধৰ্মিনীক খবৰ ল'বলৈ গৈছিলো, কিন্তু তাৰ 23 মাহ আগতে সহধৰ্মিনী ৰাজ্যক আৰু কি কৰিছে বোলে নাই তেওঁলোকে জলবায়ু উন্নয়নৰ কাৰণে কাম কৰিছে। কুৱেশ্যন নম্বৰ 4, তেওঁলোকে পাকিস্তানৰ সংস্থা এটাই ভাৰতৰ মানৱ বিকাশ জলবায়ু বিকাশৰ কাৰণে কাম কৰিব, এইটো আপোনালোকে কোনোবা ভাবেনে? পাকিস্তানৰ যিটো লিড পাকিস্তান নে কিবা অৰ্গেনাইজেশ্যন কোৱা হৈছে, সেই অৰ্গেনাইজেশ্যনটোৱে দৰমহা দিছে আমাৰ ভাৰতৰ এগৰাকী বাসিন্দা। কিয়? আমাৰ অঞ্চলটোৰ জলবায়ু বিকাশ বা অন্যান্য যি আছে আৰু মানৱ সম্পদ বিকাশ ইত্যাদি ইত্যাদি কাম কৰিবৰ কাৰণে। যি পাকিস্তানে প্ৰতিনিয়ত আমাৰ ওপৰত গুলী চলাবলৈ তেওঁলোকে সংকোচ নকৰে, বোমা বিস্ফোৰণ ঘটাবলৈ সংকোচ নকৰে, সেই ৰাষ্ট্ৰখনে ইণ্ডিয়াত কৰ্মৰত এগৰাকী মানুহক কি সমাজ সেৱা আমাৰ ভাৰত মাতৃ সেৱাৰ কাৰণে দৰমহা দিব পাৰে নেকি? এইটো স্পষ্ট কৰক। আৰু এটা কথা, যিটো পঞ্চম প্ৰশ্ন মই ইতিমধ্যে কৈছিলো যে ভাৰতত 163টা দূতাবাস আছে নতুন দিল্লীত। তেওঁ যে তাৰ পৰা আহি 40-50 জন নৱপ্ৰজন্মৰ মানুহক ট্ৰেইনিং বা প্ৰশিক্ষণ বা শিকাবলৈ লৈ গ'ল আৰু বেলেগ নেপালে। সৰু ৰাষ্ট্ৰ ঠিক আছে, ভূটান নেপালৰ পৰা আদি কৰি বাৰ্বাডোছ কিমান সৰু ৰাষ্ট্ৰ আছে, বৃহৎ ৰাষ্ট্ৰ আছে আমাৰ বিভিন্ন আমেৰিকা, জাপান, জাৰ্মানী, ইংলেণ্ড। এই 163টা দূতাবাস নগ'ল, তেওঁ ট্ৰেইনিং দিবলৈ ক'লৈ গ'লগে 163টাৰ ভিতৰত পাকিস্তান দূতাবাস। এই কথাটো উত্তৰ দিয়ক তেখেতে। আৰু এইখিনিতে এটা কথা মই এটা কথা কওঁ যে তেখেতে ফ্লপ শ্ব' বুলি কৈছে, কালি মুখ্যমন্ত্ৰীয়ে কৈছে জিন্তু গগৈৰ বা 20,000 মানুহক হত্যা কৰা, মৃত্যুৰ কাৰণ, আমাক বিভিন্ন ধৰণে আক্ৰমণ কৰি ব্যতিব্যস্ত কৰিবলৈ বৃথা চেষ্টা কৰা পাকিস্তানলৈ যোৱা কথাটো উদঙাই দিয়াটো এটা ফ্লপ শ্ব' নেকি? তেওঁতো আজি নিজে প্ৰেছ মিট দিবলৈ বাধ্য হৈছে, তেওঁ চালেবাৰে হ'লেও উত্তৰ দিবলৈ বাধ্য হৈছে। এতিয়া এই তদন্তত আৰু এটা কথা ওলাইছে, তেখেতৰ সনাতন সংস্কৃতি বা আমাৰ ভাৰতীয়ত্বৰ প্ৰতি তেখেতৰ সন্মান শ্ৰদ্ধা কিমান আছে। তেওঁ আমাক দেশপ্ৰেমৰ শিক্ষা দিব, জয় এখন বন্দে মাতৰম ক'ব, তেওঁ ক'ব যে আমি ভাৰতীয় সাংসদৰ অধিকাৰ আছে কি কূটনীতি বা আমাৰ ডিফেন্স চিষ্টেমৰ বিষয়ে জনাত। প্ৰশ্নবিলাকতো কি আপোনালোকে জানে, কোনো এনেকুৱা ধৰণৰ প্ৰশ্ন শুনা ক'ত কিমান ইউৰেনিয়াম আছে, ক'ত কিমান মিছাইল ৰাখি থোৱা আছে, ক'ত কি, এইবিলাক প্ৰশ্ন তেওঁ সুধিছে। এইখিনি কথা বাদ দিল, কাৰণ সেই কথাখিনি তেওঁ ইতিমধ্যে ধৰা পৰিছে। কিন্তু এইটো কথা হ'ল, তেওঁ আমাক এতিয়াৰ পৰা আৰু জয় অসম বা বন্দে মাতৰমৰ শিক্ষা দিয়াটো অনুচিত। তেওঁ এতিয়া নামঘৰ বা মন্দিৰত গৈ তেওঁ ভোটৰ বাবে গৈ নাটক কৰা অনুচিত, কাৰণ তেওঁৰ অধিকাৰ আছিল, প্ৰত্যেকগৰাকী ভাৰতীয়ৰ অধিকাৰ আছে। কিন্তু তেখেতে এটা কথা কওক, যদিও ব্যক্তিগত বুলি কোৱা হয়, তেখেতৰ 4জন সদস্য পৰিয়ালটোৰ, 4জনৰ ভিতৰত বাকী সকলো বেলেগ ধৰ্মৰ, সনাতন ধৰ্ম ত্যাগ কৰি বেলেগ ধৰ্ম লৈছে, ভাৰতীয় নাগৰিকত্ব থকা স্বত্বেও ত্যাগ কৰি বেলেগ ৰাষ্ট্ৰৰ নাগৰিকত্ব লৈছে। যিজন মানুহৰ 4জন পৰিয়ালৰ সদস্যৰ 3জনেই না হিন্দু না ভাৰতীয়, তেওঁ মোক হিন্দুত্ব আৰু ভাৰতীয়ত্বৰ বিষয়ে আমাক আপোনাক আমাৰ সৰ্বসাধাৰণ ৰাজ্যক কিহৰ শিক্ষা দিবলৈ আহিছে? বৰদোৱালৈ যাওঁতে স্থানীয় ৰাইজে তেওঁলোকক বাধা আৰোপ কৰিছে। কিয় নকৰিব স্থানীয় ৰাইজে? গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ সেই পুণ্যভূমি বৰদোৱালৈ বা আমাৰ কোনোবা এখন গাঁৱৰ, আমাৰ গাঁও এখনৰ নামঘৰলৈ যোৱাৰ অধিকাৰ প্ৰত্যেকৰ আছে। গৌৰৱ গগৈৰ আছে, মোৰো আছে, অংকুৰৰ আছে বা আমাৰ পূজাৰী ডাঙৰীয়াৰ আছে। কিন্তু মানুহখিনি কিয় খং উঠিছে? গুৰুজনাৰ জন্ম হোৱা ঠাই টুকুৰা তেওঁলোকৰ পৃষ্ঠপোষকতাত তেওঁ যেতিয়া তাৰ সাংসদ আছিল, সেই সাংসদ হৈ থকা অৱস্থাত আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিৰ গোটেই হাজাৰ বিঘা মাটি ম্যাদ দখল কৰিবলৈ এৰি দিছিল। আৰু তাত যেতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱে উচ্ছেদ কৰিছিল, তেওঁলোকে তাত বিৰুদ্ধাচৰণ কৰিছিল। আৰু সেই বিৰুদ্ধাচৰণ নেমানি যেতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আজি তাত শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ স্থাপন কৰিলে, এতিয়া এখন বিশ্বজনীন ক্ষেত্ৰলৈ ক'ত গৈছে কি গৈছে সেইটো আন্তঃৰাষ্ট্ৰীয়। এতিয়া আমাৰ SITক ধন্যবাদ জনাব লাগিব, সেইখিনিলৈকে গৈ পালেগে। তেওঁ যে তাত 10 দিন আছে, তেওঁ ইছলামাবাদ আৰু আন এখন কৰাচীলৈও যে গৈছে, হয়নে? সেই পৰ্যন্ত তেওঁ ষ্টাম্প, তেওঁ যে ইয়াৰ পৰা গৈ এটা কথা কৈ লওঁ যে পাকিস্তানৰ ভিছা পোৱাটো অতি টান কাম, কাৰণ আমাৰ বৈৰী ৰাষ্ট্ৰ, 20,000 মানুহ গুলিয়াই মাৰিছে। তেখেতসকলক আমি যিদৰে ভিছা নিদিওঁ, তেওঁলোকে আমাক ভিছা নিদিয়ে। কোনোবা কূটনীতিক গৈছে, আজি হয়তো ৰাজনৈতিক কূটনীতিক কাৰণত মই যাবলগীয়া হ'ব পাৰে।
প্ৰধানমন্ত্ৰী এগৰাকী যাবলগীয়া হ'ব পাৰে, এগৰাকী বিদেশ সচিব বা এগৰাকী ৰাষ্ট্ৰদূত যাবলগীয়া হ'ব পাৰে, হয়তো কেতিয়াবা ক্ৰিকেট খেলৰ কাৰণে কোনোবা মানুহ গৈছে, হকী খেলৰ কাৰণে গৈছে, হয়তো আমাৰ শিখ ধৰ্মাৱলম্বী লোকসকলৰ তাত কেইবাটাও তীৰ্থস্থান আছে, তালৈ কোনোবা যাব পাৰে, কোনোবা হয়তো বৰ্ডাৰ ব্যৱসায় কৰিছিল, আইনগতভাৱে অনুমতি লৈ তেওঁলোক কেতিয়াবা যাবলগীয়া হ'ব পাৰে। খুব কম সংখ্যক মানুহ যায়, তেওঁলোকেও ভিছা নিদিয়ে। প্ৰথম কথা হ'ল তেওঁ ইমান আয়াসতে ভিছা পাই গ'ল, প্ৰথম প্ৰশ্ন। আৰু ভিছা পাই গৈ তাত যোৱাৰ পিছত ৰাজ আতিথ্যৰে তেওঁলোকে আৰু 2খন চহৰলৈ এক্সটেনশ্যন পাই গ'ল। এইটো কথাওতো এটা প্ৰশ্ন। যি ৰাষ্ট্ৰই আমাক 20,000 মানুহক গুলিয়াই গুলিয়াই মাৰিছিল, সেই ৰাষ্ট্ৰখনে আমাক ভিছা নিদিয়ে, কিন্তু সেই ৰাষ্ট্ৰখনত তেওঁ ভিছা আয়াসতে পাই গ'ল, প্ৰথম কথা। দ্বিতীয় কথা, তেওঁ তাত গৈ পোৱাৰ পিছত আকৌ তাৎক্ষণিকভাৱে 2খন আৰু চহৰ তাক গৃহ বিভাগে, তেওঁলোকৰ গৃহ বিভাগে দেই, আমাৰ গৃহ বিভাগ নহয়, সংযোগ কৰি দিলে। তাৰপিছত তেওঁ কি কৰিবলৈ গ'ল, তাত সেই ইমান ভিছা লৈ তেখেতৰ সহধৰ্মিনীকত বজাৰ কৰা ঠাইটুকুৰা চাবলৈ গ'ল, কোনটো ঘৰত থাকে সেইটো চাবলৈ গ'ল। 10 দিন লাগে নেকি? মোৰ ভাতৃ ভগ্নী বা সহধৰ্মিনীয়ে কোনোবা এখন চহৰত আছিল, চহৰখনৰ কোনটো অফিচত কাম কৰিছিল, কোনখন বজাৰত বজাৰ কৰিছিল, ক'ৰ পাৰ্কত তেওঁ ৰাতিপুৱা ৱাক কৰিছিল, সেইটো চাবলৈ 10 দিনৰ প্ৰয়োজন আছে নেকি? আৰু তেওঁ দিছে যে তথ্যবিলাক দিছোঁ। আৰু সাধাৰণতে সামাজিক মানুহবিলাকে, আমি সকলোৱে দেই, সামাজিক বুলি নহয়, মোৰ কলেজীয়া ভতিজীজনীও ক'বলৈ গ'লে ফেচবুকত দিয়ে, আগদিনাখনলৈকে ফেচবুকত বা তেওঁ টুইটাৰত সক্ৰিয়, 10 দিন আন্ধাৰ, পিছত আকৌ অহাৰ পিছত লগে লগে পোহৰ। কিয় লুকুৱাই ৰাখিলে সেইটো কথা? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা অসমৰ ৰাইজে যদিহে তেওঁ এই দূতাবাসত লৈ গৈ ট্ৰেইনিং দিবলৈ যোৱা ফটোখন যদি নেদেখিলেহেঁতেন, এইবিলাক কথাটো নোলালেহেঁতেনে। অৰ্থাৎ তেওঁ আন্ধাৰতে ৰাখি দিলেহেঁতেন তেওঁ কিদৰে সহধৰ্মিনীৰ বজাৰখন চাবলৈ গৈছিল। তেওঁ কিয় নক'লে? আমিতো যলৈকে নাযাওঁ, দেশ বিদেশলৈ যাওঁ বা সন্তক মৰিয়নি টিলিকিয়ামলৈ যাওঁ, আমিতো ৰাইজৰ লগত, সাংবাদিকৰ লগত আমি ফটো এখন দি তেওঁ দিয়ে। এতিয়া প্ৰশ্ন হ'ল যে এই 10 দিন কিয় লুকাই আছিল তেখেতে? কিয় তেওঁ ছ'চিয়েল মিডিয়াত ইয়াৰ বিষয়ে আমি ক'ম যে তথ্য হিলাই লৈ আহিছোঁ, ফটো। মোৰ সহধৰ্মিনীয়ে ইউৰোপীয়ান এগৰাকী ভদ্ৰ মহিলা কেনেকৈনো পাকিস্তানৰ দৰে ৰাষ্ট্ৰত আছে, এইটো ঘৰতে আছিলে মোৰ সহধৰ্মিনী, ফটো। একো নহ'লেতো ক'ব পাৰে যে মই আজি ঠিক আছে, ফটো নালাগে দিব, ক'ব পাৰে যে খুব ভাল লাগিল, ইমান মানে ভাল কামৰ বাবে মোৰ সহধৰ্মিনী এইকেইটা অঞ্চল আহিছিল। নহয়, এতিয়া মূল কথা হ'ল এতিয়া আমাৰ পৰৱৰ্তী পৰ্যায়ত শুনক, আমি এইখিনিলৈকে কৰিলোঁ, তেওঁ যে পাকিস্তানলৈ গ'ল সেই কথাটো আজি নিজে স্বীকাৰ কৰি গ'ল যে বজাৰ ৰ'ব, সেইখিনিলৈকে আমি ক'লোঁ। তেওঁ 10 দিন যে নাছিল সেই কথাটো নতুনকৈ আৱিষ্কৃত হ'ল। মোক ক'বলৈ দিয়ক যে 10 দিন যে তেওঁ নাছিল সেইটো কথা আজি আৱিষ্কৃত হ'ল। তেওঁ আজি ক'বলৈ বাধ্য হৈছে যে এখন চহৰলৈ গৈছিলোঁ, পিছত 2খন চহৰ পাইছোঁ। আমাৰ SIT কিমান পৰ্যায়লৈকে গৈছে? তেওঁ ষ্টাম্প থকা আমি পাছপৰ্টো দেখিলোঁ যে তেওঁ এখন বুলি কৈ 3খন চহৰ ভ্ৰমণ কৰিছে। আজি তেওঁ মিছাকৈ ক'বলৈ বাধ্য হ'ল যে মই তথ্য হিলাই লৈ গৈছোঁ বুলি। আজি দেশত প্ৰমাণ হ'ল তেওঁ সহধৰ্মিনীয়ে কিদৰে ভাৰতত কাম কৰি পাকিস্তানৰ দৰমহা পাই আছিল। আজি প্ৰমাণ হ'ল কিদৰে তেওঁ সনাতন সংস্কৃতিৰ প্ৰতি অনীহা আছে, বিতৃষ্ণা আছে। এতিয়া কথা হ'ল এগৰাকী সন্মানীয় সাংসদৰ তেওঁ তাত গৈ কি কৰিছিল, সঁচাকৈ তেওঁ তাত কিবা ট্ৰেইনিং কৰিছিল বা ISI হৈছিল নেকি, এই কথাটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা কথা হৈ পৰিলে। এইখিনিলৈকে খুব সুন্দৰভাৱে SITয়ে প্ৰতিবেদন নি এতিয়া কেন্দ্ৰীয় চৰকাৰক দিব। আমি ভাবোঁ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ব্যৱস্থা ল'ব ভাৰতৰ আইন মতে। মূল কথা হ'ল এইখন তেওঁ এগৰাকী সন্মানীয় সাংসদ। আমি ভাবোঁ সাংসদেই হওক বা সাধাৰণ নাগৰিকেই হওক, এতিয়া নহয়, এগৰাকী সাংসদ, তেখেতৰ যিটো ইমিউনিটি আছে সেইটো আমি ভাবোঁ আমাৰ ন্যায়পালিকা, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী সময়ত যিখিনি পদক্ষেপ লোৱা হ'ব তাত তেখেতে যি ভুলে নকৰকৈ তাৰ শাস্তি নিশ্চিত হ'ব পাৰে বুলি আমি ভাবোঁ। বিভিন্ন জেগাত যেতিয়া আপুনি এনেকুৱা টেৰৰিজমৰ পৰিৱৰ্তিত হয় তেওঁ উপ-প্ৰধানমন্ত্ৰীয়ে হওক বা আপোনাৰ আমি এতিয়া যিটো আমাৰ SIT অসমে যিখিনি সুন্দৰ তথ্য দিলে, সেই তদন্তৰ পৰৱৰ্তী যিখিনি হ'ব সেইখিনি অপেক্ষাত আপোনালোকৰ দৰে আমিও আছোঁ। যে কোনোবাই ফেচবুকত লিখিলে পাকিস্তান জিন্দাবাদ আৰু এজন মানুহ পাকিস্তানত গৈ দেশৰ বিভিন্ন স্পৰ্শকাতৰ বিষয় তাত আদান প্ৰদান কৰিছে, সংসদৰ প্ৰশ্ন উত্থাপন সেইবোৰ দিছে। এতিয়া আপুনি মোক কওক যে ফেচবুকত কোনো এজন মানুহ পাকিস্তান নোযোৱাকে পাকিস্তান জিন্দাবাদ লিখাটো বেছি অপৰাধী নে তেনেকুৱা এজন বেছি অপৰাধী? এতিয়া মই আচৰিত হৈছোঁ, আমাৰ সাংবাদিক বন্ধুসকলেও এতিয়া গৌৰৱ গগৈক ISR ট্ৰেইনিং লৈছে নেকি বুলি সন্দেহ প্ৰকাশ কৰিছে। কিন্তু এতিয়া আপুনিও কৈছে এতিয়া যি কি নহওক
আপোনাৰ মই অসমীয়া মানুহ হিচাপে এইটোৱে বিচাৰোঁ যে সেই ধৰণৰ কথা যেন নহওক, কিন্তু যিখিনি কিন্তু কুচকাৱাজ যেতিয়া চলিছে তেওঁৰ ফালৰ পৰা লাহে লাহে তেওঁ যিদৰে চালেবেৰে কোবাইছে, আপোনালোকে ভবাৰ দৰে বা বহুজনে ভবাৰ দৰে সেইটোৱে হ'বলৈ গৈ আছে বুলি মোৰ মনে কয়। তেওঁ এতিয়া তেওঁৰ সেই যাত্ৰাটো যে বিৰাট আধ্যাত্মিক আৰু ভাৰতীয় সনাতন সংস্কৃতিৰ প্ৰতি উৎসৰ্গিত সেইটো প্ৰতিষ্ঠা কৰিবলৈ তক্ষশিলা নাটটো ব্যৱহাৰ কৰিছে। ঠিক আছে, মানি ল'লো তক্ষশিলালৈ গৈছে। তক্ষশিলালৈ মানুহ 9 দিন যায় নেকি? আৰু তেওঁ যিটো ভিছাত আছে কি লাহোৰ, ইছলামাবাদ আৰু কৰাচী। মইতো জনাত পাঞ্জাৱৰ সেই নিৰ্দিষ্ট ঠাইটুকুৰাৰ ভিছা ষ্টাম্প তাত দেখা নাই মই। ৰাৱলপিণ্ডিৰটো ভিছা দেখা নাই। গতিকে তেওঁ গৈছে ৰাৱলপিণ্ডিলৈ আৰু তেওঁ ভিছা ষ্টাম্প আছে 3খন। গতিকে গোটেই চালেবেৰে কোবাই যিখিনি কথা কৈছে, কিন্তু এইটো মানে অসমবাসীৰ বিবেচনাৰ্থে এৰিলোঁ। তাৰ পৰৱৰ্তী সময়ত SITৰ কথাটো আকৌ কেন্দ্ৰীয় চৰকাৰে কেনেকৈ সিদ্ধান্ত লয় এইটো সুকীয়া কথা। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল এইটোৱে বুজিলোঁ আমি কথাৰ পৰা যে তেখেতৰ ভিজিটটো প্ৰাইম মিনিষ্টাৰিয়েল ভিজিটৰ সৈতে ইকুইভেলেণ্ট বুলি কংগ্ৰেছে ক'বলৈ চেষ্টা কৰিছে, বা কূটনীতিক এজন খেলুৱৈ বা দৰে ক'বলৈ চেষ্টা কৰিছে। তেওঁ নিজকে মানে মুখ্যমন্ত্ৰী পুত্ৰ হৈ তেওঁ সেই সময়ত মুখ্যমন্ত্ৰী পুত্ৰ হিচাপে গৈছিল। তেওঁ নিজৰ ভিজিটটো কূটনীতিক বা এজন ৰাজনীতিক বা এজন দেশৰ দ্বাৰা স্বীকৃত এগৰাকী প্ৰেৰিত ব্যক্তি বুলি নিজকে গণ্য কৰিছে। দ্বিতীয় কথা হ'ল 10 দিন তেওঁ চাবলৈ গৈছিল সহধৰ্মিনীয়ে ক'ত বজাৰ কৰে, ক'ত খোজকাঢ়ে, কোনটো ভাড়াঘৰত আছিল, অফিচটো কিমান ডাঙৰ ইত্যাদি চাবলৈ তেওঁ 10 দিন সময় লগালে। আৰু তাৰপিছত এইটো কথা ঠিক, এই SITত আমি খুব দুখজনকভাৱে দুখ পাইছোঁ এটা কথাত, যে যিজন মানুহে আমাক অসমৰ ইতিহাসৰ কথা কয়, সনাতন সংস্কৃতিৰ কথা কয়, জয় অসম বন্দে মাতৰম বুলি কয়, নামঘৰত গৈ মূৰ দোৱাই, মন্দিৰত গৈ ফুট ল'বলৈ যায়, তেওঁ কিন্তু ইচ্ছাকৃতভাৱে তেওঁ নিজৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্যক ভাৰতীয় নাগৰিকত্ব ল'বলৈ তেওঁ দিয়া নাই। আটাইকেইগৰাকী সদস্যক তেওঁ আমাৰ সনাতন হিন্দু ধৰ্মটোৰ পৰা সম্পূৰ্ণৰূপে তেওঁ আঁতৰাই বেলেগ ধৰ্মলৈ লৈ গৈছে। অধিকাৰ আছে, সেই অধিকাৰৰ বাবে তেওঁক অভিনন্দন। চাওক, গৌৰৱ গগৈ মই এইটো অকণমান মই চালোঁ, তাৰমানে কি যিহেতু মই জানো যে মই সংবাদ মাধ্যমৰ সন্মানীয় বন্ধুসকলৰ সৈতে মুখামুখি হ'ব লাগিব, গতিকে 2টা প্ৰশ্ন আহিব পাৰে, মই অকণমান চাইছোঁ। কিন্তু তেখেতসকলে গোটেই কথাখিনি চালেবেৰে কোবাই তেওঁলোকে মানে উত্তৰ দিব বিচাৰিছে, একো পতিয়নযোগ্য নহয়। তেখেতক মূল প্ৰশ্নটো আছিল আপুনি 10 দিন কিয় কৰিলে, 10 দিন কি কৰিছিলেগৈ তাত? তাই কৈছে মই মোৰ পৰিবাৰে ক'ত বজাৰ কৰিবলৈ গৈছিলে তাক চালোঁ, কোনখন পাৰ্কলৈ গৈছিলে তাক চালোঁ, কোনটো ঘৰত আছিলে তাক চালোঁ, হঠাৎ তক্ষশিলালৈ মনত পৰিলে তক্ষশিলালৈ গ'লোঁ। গতিকে এই মানে 10 দিন তেওঁ বজাৰেই চাই পঠালে নে তেওঁ পৰিবাৰে কোনটো অফিচত যিটো কাৰ্যালয়ত পৰিবাৰে কাম কৰিছিল সেই কাৰ্যালয়টোলৈ যাবলৈ 10 দিনৰ প্ৰয়োজন নাই, কোনখন বজাৰৰ পৰা তেখেতৰ সহধৰ্মিনীয়ে বজাৰ কৰিছিল সেই বজাৰখন চাবৰ কাৰণে 10 দিনৰ প্ৰয়োজন নাই। গতিকে ইমান চালেবেৰে কোবোৱা উত্তৰ কেতিয়াও এজন হাইস্কুলীয়া ছাত্ৰও তাত পতিয়ন নাযায়। এদিন, 2 দিন, 3 দিন, 5 দিন, এসপ্তাহ নহয়, 10-11 দিন এখন বৈৰী ৰাষ্ট্ৰলৈ গৈ তেওঁ কি কৰিবলৈ গৈছে বোলে, সহধৰ্মিনীয়ে ক'ত বজাৰ কৰিছে সেই বজাৰ কৰা চাবলৈ গৈছিলোঁ। এইটো বাৰু উত্তৰ হ'ব পাৰেনে? হয়, এতিয়া নতুন নতুন ট্ৰেইনেৰে সংযোগ হৈছে। আপোনালোকে জানে যে প্ৰথমখন বন্দে ভাৰত যিখন শ্লিপাৰ ক্লাছ আমাৰ অসমৰ পৰাই গৈছে, আৰু বন্দে ভাৰত এক্সপ্ৰেছ ইতিমধ্যে দিয়া হৈছে। ৰাজধানীৰ সংখ্যা বৃদ্ধিৰ কথা নিশ্চিতভাৱে আমি ৰাজধানী বুলি নহয়, অন্যান্য দ্ৰুতবেগী ৰেল আহিবলগীয়া দিনবিলাকত পাম। আৰু যোৰহাটৰ সংযোগৰ ক্ষেত্ৰত এতিয়া আমি ইয়াত যিহেতু এগৰাকী দলীয় ইনচাৰ্জ MP হিচাপে আমি কাম কৰোঁ, গতিকে মোৰো দায়িত্ব আৰু কৰ্তব্য যোৰহাট, মৰিয়নি বা আমাৰ এই বৃহত্তৰ অঞ্চলটোত নতুন নতুন ৰেল ষ্টেচন, ৰেল ষ্টপেজৰ সমান্তৰালভাৱে যাতে দ্ৰুতগামী ৰেল দিল্লীয়ে হওক বা দাক্ষিণাত্যই হওক আমি পাম। কিন্তু পৰ্যায়ক্ৰমে দি আহিছে। আজি যিদৰে দেখিছে সিদিনাখন 3খন ৰেলৰ নতুন ৰেলৰ উদ্বোধন হ'ল, বন্দে ভাৰত এক্সপ্ৰেছ শ্লিপাৰ ক্লাছ হ'ল, ডিব্ৰুগড়ৰ পৰা উত্তৰ প্ৰদেশ সংযোগী ৰেল হ'ল। গতিকে আমি ভাবোঁ যে পৰৱৰ্তী দিনত আৰু চাহিদা দিনে দিনে বৃদ্ধি পাই গৈ আছে। গতিকে আমি ভাবোঁ পৰৱৰ্তী দিনত ৰেল ষ্টেচনৰ উন্নতিকৰণ, ডাবল ট্ৰেক সম্পূৰ্ণকৰণ, ইলেক্ট্ৰিফিকেশ্যন অফ দ্য এণ্টায়াৰ ৰেলৱে ট্ৰেক, ৰেলৱে নেটৱৰ্ক, আৰু আমাৰ অমৃত ৰেলৱে ষ্টেচনৰ দৰে বিশ্বস্তৰীয় ষ্টেচনৰ সংখ্যাও বৃদ্ধি পাব। আমাৰো দায়িত্ব, আমি এইখিনি বিভিন্ন সময়ত আমি কৈ আহিম আৰু কৈ আহিছোঁ ইতিমধ্যে, তাৰ ফল পাইছোঁ। কানেক্টিভিটিৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰচেষ্টাত দেখিছে যে কিদৰে আজি এতিয়া মই পুৱা 6 বজাত আহি এতিয়া প্ৰেছ মিট কৰি অলপ সময়ৰ পিছতে ডিব্ৰুগড়লৈকে পুৱা আহিলোঁ। পুৱা আহি ডিব্ৰুগড়ৰ পৰা এতিয়া যোৰহাট পালোহি, যোৰহাটৰ পৰা এতিয়া পোনপটীয়াকৈ অলপ পিছতে আমি নতুন দিল্লীলৈ যামগৈ। গতিকে দিছ ইজ কল কানেক্টিভিটি। গতিকে এই চেগতে আগতে মই এনেধৰণেৰে অফিচিয়েলি সুযোগ পোৱা নাছিলোঁ। আমাৰ এয়াৰ কানেক্টিভিটিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাদেৱে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আমাৰ যোৰহাটবাসী ৰাইজে বহুদিনৰ পৰা যি দাবী জনাই আহিছিল সেই দাবীৰ প্ৰতি সন্মান জনাই আজি যোৰহাট আৰু নতুন দিল্লীক পোনপটীয়াকৈ সংযোগ কৰাৰ বাবে এই মঞ্চৰ পৰাই আমি সংশ্লিষ্ট সকলো তথা মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰোঁ।
এই মানুহখিনিয়ে এই সংবাদ মেললৈ যে আহিছে ক'ৰবাত আজিলৈকে এনেধৰণৰ মই যোৰহাটৰ কথাই কৈছোঁ, মই যিহেতু যোৰহাটৰ এজন স্থায়ী বাসিন্দা আজিৰ তাৰিখত, কোনোবা এজন সাংবাদিক কাৰোবাৰ পৰা আজিলৈকে পাতি পইচা লোৱাৰ ক'ৰবাত ৰেকৰ্ড আছেনে? সাংবাদিকসকলক কংগ্ৰেছে আজি পোনপটীয়াকৈ অপমান কৰিছে। বাকী মই এটাই কথা কওঁ, মই নিজে সাংবাদিক আছিলোঁ, অসমৰ সাংবাদিকে কেতিয়াও এনেধৰণৰ ধন দৌলতৰ পিছত নহয়, হাজাৰ কষ্ট কৰি আজি প্ৰিণ্ট মিডিয়াৰ পৰা আজি ইলেক্ট্ৰনিক মিডিয়াৰ পৰা এটা সৰু পৰ্টেললৈকে সকলোৱে নিজৰ মৰ্যাদা আৰু স্বাভিমান বজাই ৰাখি কাম কৰে। আৰু কংগ্ৰেছে আজি যে আমাৰ সাংবাদিকসকলে পইচা লয় বুলি কৈছে, সেইটো ধিক্কাৰজনক কথা। মই এগৰাকী সাংবাদিক হিচাপে, কেৱল এজন MP হিচাপে নহয় বা মন্ত্ৰী হিচাপে নহয়, মই ধিক্কাৰ দিছোঁ যে অসমৰ সাংবাদিকক বা ভাৰতৰ সাংবাদিকক তেওঁলোকে ধনৰ লেনদেন কৰা বুলি যিটো কৈছে, এইটো অতি লজ্জাজনক কথা, ধিক্কাৰজনক কথা। এতিয়া চাওক, এই প্ৰিভিলেজবিলাক নিশ্চিতভাৱে হেমৰ ইউ পি এ গভৰ্ণমেণ্টৰ দিনত দিছিল। তেখেতৰ জ্ঞাতাৰ্থে জনাওঁ যে 14 চনৰ মাজভাগতে আমাৰ পৰম শ্ৰদ্ধেয় মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ গঠন হৈছিল। তেওঁ যেতিয়া গৈছিল, তেওঁ তেতিয়া কাৰ অনুমতি লৈ গৈছিল, তেওঁ সেইবিলাক ক্লিয়াৰ কৰিলে ভাল। কিন্তু এতিয়া এইটো হাস্যাস্পদ কথাটো হ'ল, কি কথা, যে তেওঁ পৰিবাৰে ক'ত বজাৰ কৰে, পৰিবাৰ ক'ৰ ভাড়াঘৰত থাকে, পৰিবাৰ কোনটো কাৰ্যালয়ত থাকে, সেয়া চাবলৈ তেওঁ গৈছিল। আৰু সেইটো চাবৰ কাৰণে সাধাৰণতে আমাৰ দৰে সাধাৰণ নৰমনিচক এটা বেলাতে হৈ যায়। এখন সৰু চহৰত কোনটো অফিচ, ক'ত বজাৰ কৰে, ক'ত কাপোৰ কিনে, কোনখন পাৰ্কত খোজকাঢ়ে, তো আমাৰ দৰে সাধাৰণ নৰমনিচৰ ইয়াত সাংবাদিক বন্ধুসকল বহি আছে, আধা বেলাতে হ'ব বুলি মোৰ অনুষ্ঠান চাই থকা মানুহখিনিও বা ভাষ্য শুনা মানুহখিনিও গম পাব। তেওঁক কিন্তু 10 দিন লাগিল, আৰু লাগিলে 12 দিনে লগক। কথাষাৰ তেওঁ কিয় লুকুৱাই ৰাখিছে ধৰা নপৰালৈকে? তেওঁ ধৰা পৰাৰ পিছত সেইখিনি কৈছে। আমাৰ যিটো কেঁচা, আমি যিহেতু কপাহ উৎপাদন নকৰোঁ বা তেনেধৰণৰ টেক্সটাইল উৎপাদন নকৰোঁ, গতিকে আমাৰ গোটেই ভেলু চেইনটো সম্পূৰ্ণ হৈ নাযায়। কিন্তু আমি হাজাৰ বছৰীয়া পৰম্পৰাৰে হস্ততাঁতত সমৃদ্ধ, আৰু সেইকাৰণে আমি অত্যাধিক জোৰ দিছোঁ হস্ততাঁতক। কাৰণ ইয়াত বহু নিযুত আমাৰ শিপিনী জড়িত হৈ আছে, সিঁচৰতি হৈ থাকে। হয়তো ক'ৰবাত প্লাষ্টাৰ, কেতিয়াবা কোনোবা 100 গৰাকী বোৱনী থাকে, কোনোবা মানুহৰ চোতালত, মানুহৰ ঘৰত বাৰান্দাত এখন তাঁতৰ শাল থাকে। আমাৰ এই আঁচনিবিলাকৰ জৰিয়তে তেওঁলোক পোনপটীয়াকৈ সমৃদ্ধ হয়। আমি এতিয়া হয়তো কোনোবা আমাৰ মৰিয়নিৰ ভিতৰৰ গাঁও এখনৰ, নাগালেণ্ড বৰ্ডৰ গাঁও এখনৰ শিপিনীগৰাকীও আজি সামগ্ৰী দেশ বিদেশত আজি হয় ইণ্টাৰনেট মাধ্যমৰ দ্বাৰা, বিভিন্ন মাৰ্কেটৰ দ্বাৰা আমি বিক্ৰী কৰিবলৈ চেষ্টা কৰোঁ। নাইবা আপুনি দেখিব যে অৰুণাচলৰ ভিতৰৰ গাঁৱৰ এগৰাকী মহিলায়ো ভাৰত মণ্ডপম বা কোনোবা আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেওঁলোকৰ সামগ্ৰীসমূহ বিক্ৰী কৰিছে। তেওঁলোকক সমৰ্থ আঁচনিৰ জৰিয়তে আমি স্কিলিং কৰিছোঁ, আৰু তেওঁলোকক দক্ষতা বিকাশ কৰিছোঁ। তাঁতৰ শালত দিয়াৰ পৰা ছাবচিডাইজ ৰেটত ৰাজসাহাৰ্যযুক্ত আমি সূতা দিছোঁ, বা বজাৰৰ সৈতেও তেওঁলোকৰ লগত সংযুক্ত কৰিছোঁ। আৰু নতুন আধুনিক যিবিলাক কৌশল, সেইবিলাক হস্ততাঁতত কেনেকৈ প্ৰয়োগ কৰিব পাৰি, সেইবিলাক কথা ভাবিছোঁ। এই কথা কেৱল হস্ততাঁততে নহয়, আমাৰ কৃষি ক্ষেত্ৰৰ পৰা স্বাস্থ্য ক্ষেত্ৰলৈকে সকলোতে আজিৰ তাৰিখত ইয়াৰ উপস্থিতি আপোনালোকে নিজেই দেখিছে। আৰু এই বাজেটত এটা গুৰুত্বপূৰ্ণ দিশ আমাৰ পৰ্যটন তথা আধ্যাত্মিকতা আৰু সংস্কৃতিৰ ক্ষেত্ৰত চুই গৈছে, খুব গুৰুত্বপূৰ্ণভাৱে উল্লেখ কৰা হৈছে বুদ্ধিষ্ট টুৰিজিম চাৰ্কিট। আমাৰ জানে যে আমাৰ উত্তৰ পূৰ্বাঞ্চল, অৰুণাচল, অসম বা ত্ৰিপুৰা ইত্যাদি আমাৰ ৰাজ্যকেইখনত আমাৰ বুদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ 100 বছৰীয়া পৰম্পৰাৰ সমৃদ্ধ বিভিন্ন পীঠস্থান আছে। সেইবিলাকৰ বাবে দেশ বিদেশৰ গৱেষক, পৰ্যটক আৰু আধ্যাত্মিক পৰ্যটকসকল আহে। তেখেতসকলৰ আৰু যাতে উপস্থিতি বৃদ্ধি পায়, গৱেষণাৰ পৰা আধ্যাত্মিক চৰ্চা, বুদ্ধিজিমৰ চৰ্চা যাতে আৰু বৃদ্ধি পায়, তাৰ বাবে বুদ্ধিষ্ট চাৰ্কিট নৰ্থ ইষ্টৰ বাবে বিশেষভাৱে এইবাৰ ইয়াত ৰেখাংকিত কৰিছে। তাৰ ফলত আমি কেৱল বুদ্ধিষ্ট চাৰ্কিট বুলি ক'লে কেৱল সেই মনেষ্ট্ৰী কেতিয়াই নহয়, তাৰ গোটেই বাট পথ, যোগাযোগ, অনাময় সকলোবিলাক সামৰি লোৱা হয়। গতিকে এই ক্ষেত্ৰত আমি পোনপটীয়াকৈ আমি লাভান্বিত হ'ম। আৰু হেল্থ কেয়াৰৰ পৰা আদি কৰি এলাইড হেল্থ কেয়াৰৰ পৰা আদি কৰি পৰ্যটন ক্ষেত্ৰৰ যি গাইড, তেওঁলোকৰ উন্নয়নৰ বাবে বাজেট ধাৰ্য কৰা হৈছে। এটা ক্ষেত্ৰত 10,000 আৰু এটা ক্ষেত্ৰত 1.5 লাখ যুৱ প্ৰতিভাক দক্ষতা বিকাশ কৰাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অৱধাৰিতভাৱে আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলেও আমি তাত লাভান্বিত হ'ম। আৰু এই বাজেটত আমাৰ অসম যিকেইটা ক্ষেত্ৰত আগবঢ়া যথেষ্ট, মৎস্য পালনৰ পৰা পশুপালনলৈকে তাতো বিশেষ বাজেট ধাৰ্য কৰা হৈছে। দিব্যাংগজনকো এই বাজেটত সামৰি লোৱা হৈছে। এতিয়া আপোনালোকক মই ইতিমধ্যে কৈছোঁ যে এই শিতানবিলাকৰ সমান্তৰালভাৱে উত্তৰ পূৰ্বৰ বাবে বিশেষ আঁচনি লোৱা হয়। উদাহৰণস্বৰূপে ফ্ৰণ্টিয়াৰ ষ্টেট ডেভেলপমেণ্ট বুলি ক'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম তথা আমাৰ শদিয়াৰ ওচৰৰ এই এলেকাবিলাকত এই আমাৰ উত্তৰ পূৰ্বৰ বাবে দিয়া বাজেটৰ ওপৰঞ্চি বা আমাৰ ষ্টেট গভৰ্ণমেণ্টে কৰা বাজেটৰ ওপৰঞ্চি ফ্ৰণ্টিয়াৰ বা সীমান্তৱৰ্তী ৰাজ্য বুলি আমাৰ বিভিন্ন যোগাযোগ বাট পথৰ
নিৰ্মাণ কৰা হয় কেৱল অৰুণাচল প্ৰদেশলৈকে ৪১,০০০ কোটি টকা ধাৰ্য কৰা হৈছিল বিগত সময়ছোৱাত এতিয়া ডোনাৰ মিনিষ্ট্ৰীটো খুলিছিল অটল বিহাৰী বাজপেয়ীদেৱে আমাৰ NDA চৰকাৰে BJP চৰকাৰে সেই ডোনাৰ বিভাগৰ বাজেট ক্ৰমে বৃদ্ধি কৰি অহা হৈছে ডোনাৰৰ জৰিয়তে আপোনালোকে জানে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি কৰা হয় কাৰণ অন্যান্য শিতানতো আহিবই গ্ৰামোন্নয়নৰ পৰা শিক্ষালৈকে আহিবই ডোনাৰ বুলি আকৌ সুকীয়াকৈ আহিব এতিয়া ডোনাৰত পূৰ্বতে আছিল যোৱা বছৰত আছিল ৬,৮১২ কোটি টকা বাজেট আৰু এইবাৰ আপোনালোকে জানি ভাল পাব সেই বাজেটৰ সংখ্যা এইবাৰ বাজেট ধাৰ্য কৰিছে ৬,৮১২ কোটি টকা কেৱল এইবাৰেই আৰু পূৰ্বতে ৪ৰ পৰা ১৪লৈকে 10 বছৰত ডোনাৰে পাইছিল কংগ্ৰেছৰ দিনত ৮,২৭১ কোটি টকা 10 বছৰত পাইছিল ৮,২৭১ কোটি টকা কিন্তু মাত্ৰ এইবাৰেই সেই বাজেট বৃদ্ধি কৰা হৈছে ৬,৮১২ কোটি টকালৈকে 10 বছৰত ৮,০০০ কোটি টকা আমাৰ এই বছৰতে প্ৰায় ৯,০০০ কোটি টকা গতিকে এই কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে জনালো ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশে পাইছে যে আমাৰ মানসিক স্বাস্থ্যৰ উন্নয়নৰ বাবে যি গৱেষণা প্ৰতিষ্ঠান আছে সেই গৱেষণা প্ৰতিষ্ঠানৰ আপগ্ৰেডেশ্যন কৰা হ'ব আমাৰ দ্য নেশ্যনেল মেণ্টেল হেল্থ ইনষ্টিটিউট ইন তেজপুৰ তাক ৰিজনেল এপেক্স ইনষ্টিটিউট শীৰ্ষ এখন ক্ষেত্ৰীয় প্ৰতিষ্ঠান ৰূপে গঢ়িবৰ বাবে ব্যৱস্থা কৰাইছে এই সুবিধা মাত্ৰ ৰাঁচী আৰু তেজপুৰতহে উপলব্ধ হ'ব গতিকে আৰু অসমৰ কথা ইতিমধ্যে বাজেট ডেভলিউশ্যনৰ কথা আপোনালোকক উল্লেখ কৰিছোৱেই ৰোডৱেজত কিদৰে ৩,১০০ কিলোমিটাৰ ১৪ চনৰ পিছৰ পৰাই আমাৰ নিৰ্মাণ হৈছে কেৱল অসমত ৰেলৱেজত এই কথা ইতিমধ্যে উল্লেখ কৰিছোঁ অমৃত ৰেলৰ কথা উল্লেখ কৰিছোঁ এয়াৰৱেজৰ কথা উল্লেখ কৰিছোঁ গতিকে সামগ্ৰিকভাৱে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এই বাজেটখন যুগান্তকাৰী হ'ব বুলি আমি নিশ্চিত আৰু পুনৰবাৰ প্ৰধানমন্ত্ৰী তথা আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াক এখন জনমুখী বাজেট বিকশিত অসম বিকশিত উত্তৰ পূব বিকশিত ভাৰতৰ বাবে এখন বাজেট নিৰ্মাণ কৰিছে তাৰ ফল হ্ৰস্বম্যাদীও আছে দীৰ্ঘম্যাদীও আছে আৰু বিশেষকৈ পুনৰবাৰ উল্লেখ কৰিছোঁ এই বাজেটখনে আমাৰ যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ প্ৰশিক্ষণ শিক্ষাৰ সমান্তৰালভাৱে কৃষক আৰু নাৰীসকলৰ সবলীকৰণ আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিখিনি কাম কৰিছে বাজেটৰ প্ৰতিটো পৃষ্ঠাত সি পৰিস্ফুট হৈছে গতিকে আমি অন্যান্য প্ৰান্তৰ লগতে আজি যোৰহাট লোকসভাবাসীৰ ৰাইজৰো আমি সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতৰ দিনবিলাকত বিকশিত অসম বিকশিত ভাৰত বিকশিত যোৰহাট লোকসভা গঢ়িবৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ এইখিনি আমাৰ ক'ব লগা মাননীয়া নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে দাখিল কৰিছে সমগ্ৰ দেশৰ লগতে এই ইতিবাচক বা যুগান্তকাৰী বাজেটখন সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে তাৰ বিষয়ে দুটামান বিন্দু ইতিমধ্যে বহু চৰ্চিত হৈছেই তথাপিতো দুটামান বিন্দু আমি আমাৰ যোৰহাট লোকসভাত তথা যোৰহাট জিলাতো উপস্থিত হৈ আমাৰ সন্মানীয় সংবাদ মাধ্যমৰ আগত অৱগত কৰিব বিচাৰিছোঁ মোৰ সৈতে আছে আমাৰ বিজেপিৰ জিলা সভাপতি শ্ৰীযুত শান্তনু পূজাৰী ডাঙৰীয়া আৰু সন্মানীয় ৰাজ্যিক সম্পাদক সিদ্ধান্ত অংকুৰ বৰুৱা ডাঙৰীয়া আৰু আমাৰ অন্যান্য সতীৰ্থসকল মিডিয়াৰ সতীৰ্থসকলো আছে এই বাজেটখনৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দিশ সকলোৱে আদৰণি জনাইছে যে আপোনালোকে জানে যে পাব্লিক কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিগত UPA চৰকাৰত 2 লাখ কোটি টকা শেষৰ বাজেটত কৰা হৈছিল কিন্তু এই ধনৰাশি এতিয়া ছগুণ বৃদ্ধি কৰি 12,20,000 কোটি টকা কৰা হৈছে অৰ্থাৎ আন্তঃগাঁথনি উন্নয়ন সৰ্বাধিক গুৰুত্ব দিয়া হৈছে ছগুণ বৃদ্ধি কৰা হৈছে আন্তঃগাঁথনি উন্নয়ন আৰু আমি প্ৰত্যেকটো শিতানত যিবিলাকত ধাৰ্য কৰা হৈছে প্ৰত্যেকটো শিতানত আমি সমানুপাতিক বুলি নকটাকৈ কিছু বৰ্ধিত হাৰতে আমি লাভৱান হ'ম অৰ্থাৎ এখন বাজেটত যেতিয়া বিভিন্ন শিতানত ধন ধাৰ্য কৰা হয় সমগ্ৰ ৰাষ্ট্ৰৰ 28খন ৰাজ্যৰ 8খন কেন্দ্ৰশাসিত অঞ্চললৈ সমবিতৰণ হয় আৰু আমি খুবেই সৌভাগ্যৱান যে নৰেন্দ্ৰ মোদী চৰকাৰদেৱে আমাৰ ওপৰঞ্চি কিছু বাজেট ধাৰ্য কৰে আমাৰ উত্তৰ পূবৰ বাবে অৰ্থাৎ যেনেকৈ ৰেলৱেত 2,55,000 কোটিৰ পৰা গৈ এতিয়া 2,81,000 কোটি টকা হৈছে 10% বৃদ্ধি পাইছে গ্ৰামোন্নয়নত 4.4% বৃদ্ধি পাই 1,97,000 কোটি হৈছে কৃষি তথা কৃষক উন্নয়নৰ বাবে 5.4% বৃদ্ধি হৈ 1,40,000 কোটি কৰা হৈছে শিক্ষাত 1,39,000 কোটি কৰা হৈছে 14% বৃদ্ধি হৈছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ স্বাস্থ্য শিতানত 10% বৃদ্ধি কৰি 1 লাখ কোটি টকা হৈছে এতিয়া এই শিতানবিলাকত ৰাজ্যবিলাকৰ নাম দিয়া নহয় বোলে অসমত ইমান যেতিয়া সম্পূৰ্ণৰূপে ট্ৰেড বেয়াৰ তাত বিতৰণ হ'ব তেতিয়া সুকীয়া কথা কিন্তু এইখিনি কথা মই এইখানে উল্লেখ কৰিছোঁ শিক্ষাই হওক ক্ৰীড়াই হওক
স্বাস্থ্যই হওক বা গ্ৰামোন্নয়নে হওক বা বিশেষকৈ ৰেলৱেজ আৰু ৰোড ট্ৰেন্সপৰ্ট য'ত 3,000,000,000 কোটি টকা ধাৰ্য কৰা হৈছে, এইবিলাকৰ আমি অসম তথা উত্তৰ পূৰ্বাঞ্চল ইয়াৰ পৰা পাম। অৰ্থাৎ আপোনালোকে জানে বিগত সময়ছোৱাত আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ দিনত 51,000 কোটি টকাৰ গ্ৰামীণ পথ উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ এই যে বাজেটৰ শিতানবিলাক, ইয়াত আমি অসমো লাভান্বিত হ'ম। 7,200 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ এই বাজেটৰ এইখিনিও আমি পাম। আমাৰ ইয়াত এতিয়া আমি কৃষকৰ কথা কৈছোঁ। কৃষিৰ ক্ষেত্ৰত আমাৰ যিখিনি বাজেট ধাৰ্য কৰিছে তাৰ কৃষক সন্মান নিধিৰ পৰা বীজলৈকে যিমানখিনি আমি শিতান আছে, প্ৰত্যেকতে অন্যান্য ৰাজ্যৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চল আমি লাভান্বিত হ'ম। গতিকে এইখিনি উপৰঞ্চি আপোনালোকে জানে যে জানুৱাৰীলৈকে আমাৰ এই বিভিন্ন শিতান যিবিলাক নিয়মত চলি আছে, চলি থাকিব আৰু কিছু বৰ্ধিত হ'ব। তাৰ হিতাধিকাৰীৰ সকলৰ সংখ্যা ভৌগোলিকভাৱেও এলেকা বৃদ্ধি পাব। এতিয়া আমাৰ ইয়াত প্ৰধানমন্ত্ৰী ধনজন যোজনাৰ অধীনত 2.55 কোটি একাউণ্ট হৈছে। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনত 58 লাখ লোকৰ নাম পঞ্জীয়ন হৈছে। সুৰক্ষা বীমা যোজনাত 1.45 কোটি মানুহৰ নাম সন্নিৱিষ্ট হৈছে। আৰু প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাত এতিয়ালৈকে লোন দিয়া হৈছে 74,884 কোটি টকা। অটল পেঞ্চনত টোটেল ছাবস্ক্ৰাইবাৰ 2 লাখ কোটি টকাৰ। PM স্বনিধি 1,83,000 ষ্ট্ৰীট ভেণ্ডৰ। স্বচ্ছ ভাৰত, জল জীৱন মিছন, PM উজ্জ্বলা যোজনা, জনঔষধি, আয়ুষ্মান কাৰ্ড, PM গৰীব কল্যাণ অন্ন যোজনা, PM কিষাণ, এই সকলোবিলাকতে প্ৰত্যেকটো ক্ষেত্ৰতে ৰাজ্যবিলাকৰ নাম দিয়া নাই যদিও এই যিবিলাক চলি আছে উন্নয়নমূলক কাম, প্ৰত্যেকতে অসম আমি লাভৱান হ'ম। আৰু যিহেতু 4 পৰা 15% পৰ্যন্ত বিভিন্ন শিতানত বৃদ্ধি কৰা হৈছে, সমানুপাতিকভাৱে আমাৰ অসমৰ হিতাধিকাৰীৰ সংখ্যা আৰু এনে হিতাকাংক্ষী আঁচনিৰ সংখ্যা আৰু ভৌগোলিক পৰিসৰ ইত্যাদি আমাৰ ইয়াত বৃদ্ধি হ'ব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল টেক্স ডিভলিউশ্যন। বিভিন্ন যি কৰ কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰে, আমি অসমে কিমান পাওঁ, সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। টেক্স ডিভলিউশ্যন, আমাৰ ৰাজ্য চৰকাৰে বিভিন্ন কৰ সংগ্ৰহ কৰে, ঠিক সেইদৰে আমি জানো GST বা অন্যান্য যিবিলাক কৰ আছে, সেই কৰবিলাকৰ পৰা সমগ্ৰ দেশৰ পৰা যি কৰ আদায় কৰা হয়, তাত আমি টেক্স ডিভলিউশ্যনত আমি অসমেও এটা ধনৰাশি লাভ কৰোঁ। এতিয়া বিগত সময়ছোৱাত 10 বছৰত UPৰ দিনত আমি এইটো তুলনা কৰিলে আমি গম পাম যে বৃদ্ধিৰ হাৰ কেনেকুৱা হৈছে। 10 বছৰত আমি সমগ্ৰ 10 বছৰত পাইছিলোঁ আমি 64,412 কোটি টকা। Under UPA government, from 2004 to 2014, Assam received only 64,000 crore as tax devolution. আটাইতকৈ ডাঙৰ কথা হয় এইবাৰ যি 26-27 বাজেট, তাত মাত্ৰ এই বছৰতে এই আমাৰ যিটো বিত্তীয় বৰ্ষ, এই বিত্তীয় বৰ্ষটোতে আমি 49,725 কোটি টকা পাম। যি টেক্স ডিভলিউশ্যনৰ কথা, এই ফিগাৰ দুটাতে, এই সংখ্যা দুটাতে আমি যে আমাৰ বিকাশৰ হাৰ, কেন্দ্ৰীয় চৰকাৰৰ পৰা আমালৈ আগবঢ়োৱা টেক্স ডিভলিউশ্যনৰ তুলনাত্মক কথাটো এইখিনিতে গম পাম। 10 বছৰত অসমে পালে 64,412 কোটি টকা। তাৰ বিপৰীতে এই বছৰে আমি পাবলৈ গৈ আছো 49,725। মই ৰাউণ্ড কৰিলে 50,000 কোটি টকা। অৰ্থাৎ আগতে পাইছিলোঁ আমি 64,000 কোটি টকা 10 বছৰত, এই এবছৰতে আমি পাম প্ৰায় 50,000 কোটি টকা। NDA অৰ্থাৎ আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ দিনত আমি সৰ্বমুঠ এতিয়ালৈকে টেক্স ডিভলিউশ্যন পালোঁ 3,12,000 কোটি টকা, 5 গুণ বেছি। এই কথাবিলাক আমি জনসাধাৰণেও যিহেতু জনাটো উচিত, সেইকাৰণে আজি এই সংবাদমেল যোগে আমি পৰম শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকলক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। আৰু চেণ্টাৰে সদায়, কেন্দ্ৰই সদায় আমাক গ্ৰাণ্টছ ইন এইড দিয়ে, টেক্স ডিভলিউশ্যনটো বাদ দিয়ে। গ্ৰাণ্টছ ইন এইডত এতিয়ালৈকে অসমে প্ৰায় 2.5 লাখ কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিছোঁ। স্পেচিয়েল এছিষ্টেঞ্চ থাকে, আপোনালোকে জানে যে ৰেলৱে ইত্যাদিৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ বাজেট কৰা হয়, আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে তাত অধিক বাজেট এইকাৰণে ধৰা হয়। UPA চৰকাৰৰ দিনত আমাৰ ডাবল লাইন নাছিল, ইলেক্ট্ৰিফিকেশ্যন নাছিল, তেওঁলোকৰ দিনত অমৃত ৰেলৱে ষ্টেচন বুলি কোনো কনচেপ্ট নাছিল। এইবিলাকৰ কাৰণে বিভিন্ন বাজেট ধৰিবলগীয়া হয়। এতিয়া এনুৱেল ৰেলৱে বাজেট আউটলে in Northeast was just 2,122 crore in the second UPA, 2009 পৰা 14লৈকে 2,000 কোটি টকা ধৰা হৈছিল। কিন্তু এতিয়া মাত্ৰ এই বিত্তীয় বৰ্ষতে 11,486 কোটি টকা ধাৰ্য কৰা হৈছে। অৰ্থাৎ
9ৰ পৰা 14লৈকে টোটেল আমি অসমে তথা উত্তৰ পূবে লাভ কৰিছিলোঁ 2122 কোটি। এতিয়া এটা বৰ্ষতে আমি পাম 11,486 কোটি টকা, 5 গুণ বৃদ্ধি হৈছে। আৰু বন্দে ভাৰত এক্সপ্ৰেছ শ্লিপাৰ 50টা ৰেলৱে ষ্টেচনক কিদৰে অমৃত ভাৰত ষ্টেচন কৰা হ'ল, গোপীনাথ বৰদলৈ বিমানবন্দৰ, মই কানেক্টিভিটিৰ কথা কৈছোঁ, বিমানবন্দৰ কিদৰে উত্তীৰ্ণকৰণ কৰা হ'ল, 4টা নতুন এয়াৰপৰ্ট কিদৰে উড়ানৰ অধীনত অপাৰেশ্যনেলাইজ বা আকৌ সচল কৰি তোলা হ'ল, 6টা এয়াৰপৰ্ট কিদৰে কৃষি উড়ানৰ জৰিয়তে আমি আমাৰ কৃষকসকলৰ উৎপাদন আমি দেশ বিদেশলৈ প্ৰেৰণ কৰিবৰ বাবে ব্যৱস্থা কৰিছোঁ। এই কথাখিনি আপোনালোকক মই বিনম্ৰতা সহকাৰে জনাব বিচাৰিছোঁ। এতিয়া আৰু এটা কথা, টেক্সটাইলৰ এইবাৰ খুব ভাল, আপোনালোকে জানে টেক্সটাইল, যিহেতু মই টেক্সটাইলৰ মন্ত্ৰী, গতিকে উত্তৰ পূব বা অসমৰ কথা কোৱাৰ সমান্তৰালভাৱে আমাৰ বস্ত্ৰশিল্পৰ কথা কোৱাটো উচিত। 5,279 কোটি টকা এবাৰ ধাৰ্য কৰা হৈছে। আৰু এইবাৰৰ এটা গুৰুত্বপূৰ্ণ কথা হ'ল, বাজেটত বিশেষভাৱে বিত্তমন্ত্ৰীয়ে উল্লেখ কৰিছে হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট ছেক্টৰ, যিটো হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্টত বিশেষ কিছু আঁচনি লোৱা হ'ব। আৰু ইয়াত কোনো ৰাজ্যৰ নাম কোৱাৰ এইকাৰণে প্ৰয়োজন নাই, ভাৰতবৰ্ষৰ 52% হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলতে আছে। যিমান আমাৰ শিপিনী বনি আছে ভাৰতত, যিমান তাঁতৰ শাল আছে, তাৰ 50%তকৈ বেছি আছে আমাৰ উত্তৰ পূৰ্বত। গতিকে যেতিয়া টেক্সটাইলৰ বাজেট ধাৰ্য কৰা হয়, আটাইতকৈ আমি ৰেচমেই হওক বা হস্ততাঁত বস্ত্ৰশিল্পই হওক বা হস্তশিল্পই হওক, আমি আটাইতকৈ লাভৱান হওঁ। এইখিনিত আমি মোদী ডাঙৰীয়াক এগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিক হিচাপে ধন্যবাদ জনাইছোঁ, কাৰণ হেণ্ডলুমৰ উন্নতি মানে আমাৰ উন্নতি। এতিয়া দুই এজন বিৰোধীয়ে কয় যে টেক্সটাইল মন্ত্ৰীয়ে কি কৰিলে। এতিয়া টেক্সটাইল মন্ত্ৰী বা টেক্সটাইল বিভাগে ইয়াত আমাৰ সিঁচৰতি গাঁৱে ভূঞে আমাৰ 31,000 গাঁও বা 30,000 গাঁৱত আমাৰ শিপিনী বোৱনীসকল সিঁচৰতি হৈ আছে। ইয়াত অসমত যিহেতু আমাৰ কেঁচামাল নাথাকে, আমাৰ সেই গুজৰাট বা উত্তৰ প্ৰদেশৰ দৰে, গুজৰাট বা মহাৰাষ্ট্ৰৰ দৰে 100 বছৰীয়া পুৰণি সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।